কেতিয়ালৈকে থাকিম বুলি ভাবিছে ইয়াত এনেকে? মইতো ভাবিছো ইয়াৰ পৰা নাযাওঁ একেবাৰে থাকি যাব। সঁচা এয়া হয় সঁচা ভাল পোৱা। আপুনি ইয়াতে মানে স্বইচ্ছাই আহিছে নে কিবা বেলেগ? মই নিজে আহিছো নিজে আহিছে। হয়। মই দাদাক লগত বিয়া পাবৰ কাৰণে মই একেলগে ইয়াত কৰি আছো, মই লাগি আছো। এতিয়া আপুনি নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু জুবিন দাক আপুনি আগতে লগ পাইছিল নে? আৰু লগ পাইছো, দাদা মোৰ ট্ৰিটমেণ্টো কৰিছে। প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে গামোচা এটা এটা বাকচ সম্পূৰ্ণ হৈ গৈছে। এদিনত কিমান মান গামোচা উঠিছে? আপুনিতো আছে সদায়। 60,000 আৰু আপুনি এইদৰে প্ৰথম দিনাৰ পৰা কষ্ট কৰি আছে দেখি আছো, এয়া মৰম ভাল পোৱা। গামোচাবোৰ আচলতে তাৰ পৰা ক'ত নিয়ে সেইখন? এইটো আপোনাৰ অফিচে জমা হয়, চাইকেল অফিচত। তাতে আৰু তাত মানুহ আছে, মানুহ আহি লৈ যায়। মানে নিৰন্তৰ চলি থাকে এই কামটো। তাৰপিছত শেষত কি কৰিব? চাৰ্কল অফিচৰ পৰা কি কৰিব? লাষ্ট টাইমত যেতিয়া বনাই হ'ব তাৰপিছত আকৌ ইয়ালৈ আহিব, ইয়াত মানে সজোৱা হ'ব। ইয়াত কি কৰিব? মানে গামোচাবিলাক সজোৱা হয়, সজোৱা হ'ব। সজোৱা হ'ব। দাদা মানে ইমানখিনি যে পাইছে গামোচা মৰমত। মানে এদিনত কিমান মান গামোচা উঠিছে? আপুনিতো আছে সদায়। 60,000 শেষত এই গামোচাখিনিৰ কিবা পৰিকল্পনা কৰিছে নেকি? কিবা ৰেকৰ্ড বা কিবা তেনেকুৱা? নাই মানে এইটো হোৱা নাই, সেইটো গম পোৱা নাই ন? ঠিক আছে। আৰু বাকী গছ পুলি হওক, কিতাপ হওক, এইবোৰ কিমান উঠিছে? গছ পুলিটো মই ইমান নাজানো, খালি মই গামোচা জানোতো, মানে গামোচা বিষয়ে জানো আৰু। আপুনি কেইটাৰ পৰা কেইটালৈকে থাকে? নে দিনে ৰাতি? মইতো দিনে ৰাতি আৰু। দিনে ৰাতি আছে। আৰু ৰাতি ক'ত থাকে? ৰাতি মই ইয়াতে থাকো। ইয়াতে শুই থাকে। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ নগাঁও ৰহা। নগাঁও ৰহা। তাৰ পৰা আপুনি আহিছে? তাৰপৰা আহি মই ইয়াত দাদা আহিতে থাকো, সমাপতি শেষ হৈছে, তাতে থাকো মই। জুবিন দাক আপুনি আগতে লগ পাইছিল নে? আৰু লগ পাইছো, দাদা মোৰ ট্ৰিটমেণ্টো কৰিছে। ট্ৰিটমেণ্ট কৰিছে? কিহৰ ট্ৰিটমেণ্ট? মোৰ হাতৰ। আচ্ছা, আগৰ পৰা চিনা জানা আছিলে? আছে। আপুনি ইয়াতে মানে স্বইচ্ছাই আহিছে নে কিবা বেলেগ? মই নিজে আহিছো। নিজে আহিছে? মই দাদাক লগত বিয়া পাবৰ কাৰণে মই একেলগে ইয়াত কৰি আছো, মই লাগি আছো। যি কাম কৰি আছে আপুনি বিনামূলীয়াকে কৰি আছে? মোক একো নহয়, মোৰ দাদাৰ কাৰণে কৰি আছো। আৰু কেতিয়ালৈকে থাকিম বুলি ভাবিছে ইয়াত এনেকে? মইতো ভাবিছো ইয়াৰ পৰা নাযাওঁ, একেবাৰে থাকি যাব। সঁচা এয়া হয় সঁচা ভাল পোৱা। এইগৰাকী ব্যক্তি, আপোনাৰ নামটো একবাৰ কৈ দিয়ক। নমস্কাৰ জি, প্ৰশান্ত বৰদলৈ। প্ৰশান্ত বৰদলৈ। প্ৰশান্ত বৰদলৈ। অনুৰাগী কাক কয়? অনুৰাগীৰ ভাষা কি? এওঁৰ পৰা শিকক। এয়া হৈছে প্ৰকৃত অনুৰাগী। আৰু অনুৰাগীয়ে জুবিন দাৰ বাবে কি কৰিব নোৱাৰে আৰু কি কি কৰিব পাৰে তাৰ প্ৰমাণ হৈছে এখেত। জুবিন দা কিদৰে ন্যায় পাব বিচাৰিছে? মইতো ন্যায় পাইছো, সোনকালে ন্যায় লাগে আমাক। এতিয়া আপুনি নিজৰ জীৱন উৎসৰ্গা কৰিছে আৰু এয়া হৈছে ভাল লগা কথা।